প্ৰকৃতিৰ মাজত জুবিন ইয়াত থাকক, শান্তি মই ভাবোঁ তেনেকৈ তেওঁ শান্তি পাব। আৰু ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোঁৱে, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে, তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই, গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি, বৰ্ণ, ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক। এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতি, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম, ভালপোৱা, মিলা প্ৰীতিৰ কথা আলোচনা কৰক, আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক। মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা।